এইখন চাওক জইনিং লেটাৰ হয়। চ' মই কেনেকৈ চান্স পালোঁ আৰু লগতে পঢ়া শুনা কিমান দূৰ লাগে, এক্সটো কিমান লাগে, চেলাৰী কিমান টকা দিয়া মাহেকীয়াকৈ। যোৱাকালি যিহেতু আমাৰ ফাৰ্ষ্ট ট্ৰেইনিং হৈ গ'ল, চ' ট্ৰেইনিঙত কি শিকাইছিল আৰু কিমান দিন ট্ৰেইনিং কৰিব লাগিব, চ' আপোনালোকে কেনেকৈ সোমাব পাৰিব। PM ইণ্টাৰ্ণশ্বিপ এই বস্তুটো কি হয়, যিহেতু বহুতে কৈ আছে বা বহুতে ভিডিঅ' বনাই আছে বা আমাৰ অসমত তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। আজি আমি ইয়াতে A to Z কথা পাতিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাপোৰ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। এতিয়া চাওক বন্ধুসকল, প্ৰথমে আমি কথা পাতিম যে আমাৰ PM ইণ্টাৰ্ণশ্বিপ এই বস্তুটো কি হয়। তাৰপিছত আমি কথা পাতিম চ' মই কেনেকৈ চান্স পাইছোঁ বা কি কৰি আছোঁ, মাহেকীয়াকৈ চেলাৰী কিমান টকা দিব বা এই বস্তুটো আচলি হয় কি। যিহেতু প্ৰথমে মন কৰিব, চ' ফাৰ্ষ্ট টাইম আমাৰ এই বস্তুটো PM ইণ্টাৰ্ণশ্বিপ, ঠিক আছে, মানে আমাৰ ভাৰতবৰ্ষত প্ৰায় 500 কোম্পানী লিষ্ট কৰিছে। টপ আমাৰ 500 কোম্পানী লিষ্ট কৰিছে, অ'কে, আমাৰ ভাৰতবৰ্ষত। যিহেতু চাওক আমাৰ ভাৰতবৰ্ষত বহুত নিবনুৱাসকল আছে বা বহুত মানে শিক্ষিত ল'ৰা ছোৱালীসকল আছে বা চাকৰি পোৱা নাই, পঢ়া শুনা ভালকৈ কৰিছে বাট চাকৰি পোৱা নাই। চ' এতিয়া কি কৰিব বা সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়। মই ইয়াতে শৰ্টকাট ভাষাত বুজাই দিম। এতিয়া চাওক, যিহেতু সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়, সেইকাৰণে কৰিছে কি আমাৰ ভাৰত চৰকাৰে প্ৰায় 500 কোম্পানী লিষ্ট কৰিছে, টপ 500 কোম্পানী। সেই 500 কোম্পানীত আমাক ৰিয়েল লাইফ ট্ৰেইনিং দিব, আমাক ৰিয়েল লাইফ মানে কেনেকৈ কাম কৰিব লাগিব সেইটো আমাক এক্সপিৰিয়েঞ্চ দিব, ঠিক আছে। চ' এইটো আমাৰ স্কিমটো লঞ্চ কৰিছে আমাৰ ফাইনেলি সেইফালে অক্টোবৰ মাহত আমাৰ স্কিমটো লঞ্চ কৰিছে আৰু ফাইনেলি আমাৰ সেইফালে নৱেম্বৰ মাহত এপ্লাই হৈছিল। এপ্লাইটো আমাৰ অনলাইন এপ্লাই হৈছিল। চ' এতিয়া মন কৰিব ইয়াতে আমাৰ পঢ়া শুনা কিমান লাগিব। যিহেতু আমাৰ ইয়াতে মন কৰিব এই প্ৰব্লেমটো কি হয়, আচলতে এই আমাৰ PM ইণ্টাৰ্ণশ্বিপটো হয় কি। যিহেতু মই জনাই দিলোঁ শৰ্টকাট ভাষাত যে আমাৰ ভাৰতবৰ্ষত 500 কোম্পানী টপ লিষ্ট কৰিছে, তাৰ ভিতৰত আমাৰ এতিয়া লাইভ মানে কেনেকৈ কাম কৰা হয়। ছাপ'জ ধৰি লোৱা যে আমাৰ জিঅ' অফিচ আছে, তাতে কেনেকৈ কাম কৰা হয়, তাতে আমাৰ এটা লাইভ ৰিয়েল এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আৰু 12 মান্থ পিছত চাৰ্টিফিকেট দিব। এতিয়া কথাটো হৈ গ'ল, যিহেতু আমাৰ PM ইণ্টাৰ্ণশ্বিপ এটা ৱেবছাইট আছে, চ' আপোনালোকে মাৰি চাব পাৰিব, গুগলত চাৰ্চ কৰি দিব PM ইণ্টাৰ্ণশ্বিপ, তাতে আমাক এপ্লাই কৰিব লাগিব। মানে এবছৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যেতিয়া লিংক এক্টিভ কৰি দিয়া হয় মই ইয়াৰ ওপৰত নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া মন কৰিব, যিহেতু ইয়াত আমাৰ পঢ়া শুনাৰ কথা ক'বলৈ গ'লে ইয়াত আমাৰ 5টা মানে কেটেগৰীত ভাগ কৰি দিয়া হৈছে, মানে 5টা এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব, মানে যিকোনো এটা থাকিলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াতে মন কৰিব যেনেকুৱা আমাৰ সেইফালে 1 নম্বৰ 10 পাছ। চ' 10 পাছ যদি আপোনালোকে কৰিছে তেনেহ'লে ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব। 10 পাছ আছে, তাৰপিছত 12 পাছ, ইয়াৰ পিছত আমাৰ ITI, ইয়াৰ পিছত আমাৰ আছে গ্ৰেজুৱেশ্যন আৰু ইয়াৰ পিছত আমাৰ ডিপ্ল'মা। চ' ফাইনেলি 1, 2, 3, 4, 5 এই 5টা কেটেগৰীত আমাৰ এই পদটো মুকলি কৰি দিয়া হৈছে বা আমাৰ PM ইণ্টাৰ্ণশ্বিপ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আমাৰ 5টাত থাকিব। 5টা কেটেগৰী আমাৰ 10 পাছ থাকিব, 12 পাছ থাকিব, ITI থাকিব, তাৰপিছত আমাৰ BA পাছ গ্ৰেজুৱেশ্যন, তাৰপিছত ইয়াৰ পিছত আমাৰ ডিপ্ল'মা, অ'কে, টোটেল 5টা হৈ গ'ল। এতিয়া মন কৰিব কিছুমান বহুতে যিহেতু 10 পাছ আছে বাট ইয়াতে আমাৰ চান্সটো যিটো আমাৰ PM ইণ্টাৰ্ণশ্বিপ আছে স্কিমটো ইয়াতে চান্সটো কম পাব। কিয় কম পাব এতিয়া মন কৰিব, ছাপ'জ ধৰি লওক যে আপোনালোকে 10 পাছ এণ্ড 12 পাছ কৰিছা, অ'কে, আৰু মই ধৰি লওক 10 পাছ কৰিছোঁ, 12 পাছ কৰিছোঁ, লগতে মোৰ এটা এক্সট্ৰা ডিপ্ল'মাৰ ডিগ্ৰী আছে, মানে ITI আছে, এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰিং ট্ৰেড হয় মোৰটো। চ' গতিকে মোক চৰকাৰে ল'ব। এটা কথা মন কৰিব, আমাৰ অসম চৰকাৰ, ঠিক আছে, অসম চৰকাৰ বা আমাৰ ভাৰত চৰকাৰ মানে যিমান চাকৰি মুকলি কৰি দিয়া হয় প্ৰত্যেকটো চাকৰিত প্ৰায় আমাৰ বেছিকৈ গুৰুত্ব দিয়া হৈছে মানে এক্সপিৰিয়েঞ্চ, স্কিল কি আছে, আমাৰ আদাৰ্ছ ডিগ্ৰী ডিপ্ল'মা কি আছে। এতিয়া চাওক, যিহেতু ডিগ্ৰীটো প্ৰায় সকলোৰে আছে, মানে প্ৰতিখন ঘৰে ঘৰে আছে, সেইকাৰণে আদাৰ্ছ যিবিলাক আমাৰ স্কিল আছে, চ' স্কিলটো কাৰ আছে সেইটো বেছিকৈ গুৰুত্ব দিয়া হয়। যেনেকুৱা আমাৰ ITI, পলিটেকনিক, ডিপ্ল'মা এইবিলাকত বেছিকৈ গুৰুত্ব দিয়া হয়, যিহেতু এইবিলাক বেছি মানে নকৰে, ঠিক আছে, সেইকাৰণে এইবিলাকত বেছিকৈ গুৰুত্ব দিয়া হয়। এতিয়া মন কৰিব, আমাৰ অসম চৰকাৰে কথা ক'বলৈ গ'লে কেইদিনমান আগতে আমাৰ গ্ৰেড 3-4 এক্সাম হৈ গ'ল। চ' আমাৰ ফাইনেলি 1990টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিল ITI। তো গতিকে তাতে কম্পিটিশ্যন বহুত কম হ'ব আৰু 8 পাছ লেভেলত আমাৰ 1950টা পদ মুকলি কৰি দিয়া হৈছিল।
অনলি 8 পাছ তেনেহ'লে ইয়াত কিমান কেণ্ডিডেট হ'ব আৰু আমাৰ যিটো ITI আছে 1990 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে মানে ভেকেঞ্চিও বহুত আকৌ কম্পিটিশ্যনো বহুত কম সেইকাৰণে চৰকাৰে কৰিছে কি মানে স্কিল কাৰ্ড আছে আদাৰ্ছ ডিগ্ৰী ডিপ্ল'মা কাৰ্ড আছে তাকহে চৰকাৰে লৈ আছে বা তাকহে বেছিকৈ গুৰুত্ব দিয়া হয় এতিয়া মন কৰিব যিহেতু আমাৰ ইয়াতে এই PM ইণ্টাৰ্ণশ্বিপ ইয়াতে অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 10 পাছ 12 পাছ ITI ইয়াৰ পিছত ডিগ্ৰী ডিপ্ল'মা থাকিলে হ'ব ওকে মানে 5টা কেটেগৰীত ইয়াতে ভাগ কৰি দিয়া হৈছে এতিয়া কথাটো হৈ গ'ল এই বস্তুটো আমাক ট্ৰেইনিং কৰিব লাগিব সাপোজ মই অলপমান আগতে ক'লো যে আমাৰ প্ৰায় ইয়াতে কিমান মন কৰিব যে 500 কোম্পানী ইয়াতে মানে প্ৰায় 25 সেক্টৰ আছে লগতে বহুত সাপোজ ধৰি লোৱা মই যিটোত একসেপ্ট হৈছো বা মই যিটোত পাইছো মোৰটো হ'ল টেলিকম সেক্টৰ যেটো জিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰি লিমিটেড হয় টেলিকম সেক্টৰ যেহেতু ইয়াতে আমি 5টা ঠিক আছে যিকোনো 5টা কোম্পানীত আমি একসেপ্ট কৰিব পাৰিম বা 5টা কোম্পানীত আমি এপ্লাই কৰিব পাৰিম PM ইণ্টাৰ্ণশ্বিপৰ কাৰণে যেহেতু মই 5টা কৰিছো তাৰ ভিতৰত দুটা পাইছো হেতু আমাৰ টেলিকম সেক্টৰ আমাৰ ধুবৰী ডিস্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্ট যেহেতু তাৰ পিছত মই কোকৰাঝাৰ ডিস্ট্ৰিক্টত একসেপ্ট কৰিছো বা ইয়াতে মই ফাইনালি চান্সটো পাইছো এতিয়া মন কৰিব যেহেতু আমাৰ লোৱাৰ আসাম মিলি প্ৰায় 6খন মান আমাৰ জিও অফিস আছে তাৰ ভিতৰত এটাকে জিও অফিসত দুজনকৈ লৈছে ইয়াত আমাৰ সিলেক্টেড হৈছে দুজন এপ্লাই কৰা নাই ঠিক আছে মানে এটাকে অফিসত সাপোজ ধৰি লও যে আমাৰ কোকৰাঝাৰ জিলাত প্ৰায় কিমানজন এপ্লাই কৰিছে মই ইয়াতে জনাই দিম প্ৰায় 67 হয় 70 প্ৰায় 70 জন এপ্লাই কৰিছে আৰু তাৰ ভিতৰত মই আছো আৰু এজন বেলেগ এজন আছিল মানে দুজনক আমাক লৈছে ঠিক আছে সিলেক্টেড কৰিছে বাট আৰু এজন যে আছিল কেনসেল কৰিছে আৰু মই আছো অনলি মই আছো এতিয়া মন কৰিব যেহেতু আমাৰ ট্ৰেইনিংটো কৰিব 12 মান্থ আৰু মাহেতীয়াকৈ আমাক 5000 টকাকে দিয়া হ'ব ইয়াৰ ভিতৰত আমাৰ 4500 টকা চৰকাৰে দিব আৰু 500 টকা কোম্পানীয়ে দিব যেটো কোম্পানীত আমি চান্স পাম যেনেকুৱা আমাৰ ONGC আছে বহুত ডাঙৰ ডাঙৰ কোম্পানী তাৰ পিছত আমাৰ ৰিলায়েন্স আছে ইয়াৰ পিছত টাটা মানে বহুত কোম্পানী টোটাল 500 কোম্পানী লিষ্ট কৰিছে আৰু স্কিমটো মুকলি কৰি দিয়া হৈছে ওকে সো আপোনালোকে যেটো কোম্পানীত চান্স পাব সো জয়েনিং কৰিব তাৰ পিছত এবাৰ 6000 টকা লাভ কৰিব জয়েনিং কৰাৰ পিছত 6000 টকা লাভ কৰিব আৰু তাৰ পিছত মাহেতীয়াকৈ 5000 টকাকে চৰকাৰে দিব মানে চৰকাৰে দিব 4500 আৰু যেটো কোম্পানীত পাব সেই কোম্পানীৰ ফালৰ পৰা দিব 500 টকা টোটাল 5000 টকাকে আপোনালোকক মাহেতীয়াকৈ দিয়া হ'ব 12 মান্থ মানে 12 মান্থ এই আমাৰ PM ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব তাৰ পিছত আপোনালোকক এখন সাৰ্টিফিকেট দিব যদি আপোনালোকে ভালভাৱে ট্ৰেইনিংটো কৰা ভালভাৱে কামটো কৰা সো আপোনাৰ যদি পাৰফৰম্যান্স ভাল হয় তেনেহলে যেটো কোম্পানীত কামটো কৰিব সেই কোম্পানীৰ পৰা আপোনালোকক লোৱা হ'ব বা আপোনাক চাকৰি দিয়া হ'ব যে ফাইনালি যেহেতু আপোনালোকে যোগ্যতা ভাল আছে ভালভাৱে কামটো কৰিছা ঠিক আছে সেইকাৰণে আপোনাক পুনৰ মানে যি কোম্পানীত কৰিছে সেই কোম্পানীত ভাল এটা দৰমহা ভাল এটা স্যালাৰি দি আপোনাক ৰখা হ'ব মানে কামটোৰ বাবে যি কামটোৰ বাবে লৈছে সেই কামটোৰ বাবে যেনেকুৱা এটা কথা মন কৰিব মই যেটোত পাইছো ঠিক আছে যেহেতু আমাৰ জিও হয় টেলিকম সেক্টৰ ঠিক আছে জিও টেলিকম সেক্টৰ যেহেতু মই ITI ৰ কাৰণেহে পাইছো অকল সাপোজ ধৰি লও যদি 10 পাস 12 পাস হলো হয় সো ফাইনালি আজি মই সিলেক্ট নহলো হয় যেটো চৰকাৰে বেছিকে গুৰুত্ব দিছে আমাৰ ITI মোৰ আছিল মেকানিক ডিজেল ইঞ্জিন হয় ঠিক আছে NCVT ট্ৰেড নেশনাল লেভেল ট্ৰেড হয় মেকানিক ডিজেল ইঞ্জিনিয়াৰিং ট্ৰেড আৰু লগতে এটা কথা মই ইয়াত ৰিকমেন্ড কৰিম যদি আপোনালোকে ITI কৰে ঠিক আছে মানে আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং ট্ৰেড আছে আৰু কিছুমান নন ইঞ্জিনিয়াৰিং ট্ৰেড আছে গতিকে পাৰিলে আমাৰ যিবিলাক ইঞ্জিনিয়াৰিং ট্ৰেড আছে এইবিলাকত বেছিকৈ গুৰুত্ব দিব কাৰণ ইঞ্জিনিয়াৰিং ট্ৰেডৰ ভেকেন্সি বহুত মুকলি কৰি দিয়া হয় যিকোনো কামতে ভেকেন্সি বহুত মুকলি কৰি দিয়া হয় আৰু ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম যেহেতু এইটো বুজিবলৈ আপোনালোকে যে মানে লাইভ ৰিয়েল ট্ৰেইনিং ঠিক আছে লাইভ ৰিয়েল এক্সপেৰিয়েন্স ল'ব পাৰিব আৰু মাহেতীয়াকৈ পইচা দিব তাৰ লগত কাম কৰিব লাগিব যেনেকুৱা আমাৰ ফাইবাৰ বিলাক আছে জিও ফাইবাৰ এয়াৰ ফাইবাৰ এইবিলাক কেনেকৈ কি কৰা হয় A to Z আমাক এক্সপেৰিয়েন্স দিব বা এক্সপেৰিয়েন্স আমি ল'ব পাৰিম বা তাৰ লগত আমি কাম কৰিব পাৰিম তাৰ ভিতৰত কি থাকে ঠিক আছে আমাৰ জিওৰ জাৰ্নিটো কেনেকৈ আৰম্ভ হৈছিল বা কিমান চনত হেতু আৰম্ভ কৰিছে কিমান বছৰৰ ভিতৰত ইমান দূৰ জিও টপ ৰেংকত উঠিছে মানে এইবিলাক আমাক ট্ৰেইনিং দিয়া হয় আৰু লগতে ট্ৰেইনিংটো কেনেকুৱা ধৰণৰ দিয়া হৈছে বা মই কৰি আছো ইয়াৰ ওপৰত মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম লগতে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰো সো আপোনালোকে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু নেক্সট বছৰ আকৌ আমাৰ ভেকেন্সি মুকলি কৰি দিয়া হ'ব বা আকৌ আমাৰ পদ মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ 12 মান্থ 12 মাস আমাৰ ট্ৰেইনিংটো হ'ব
ওকে 12 মাহ ট্ৰেইনিংটো হ'ব মাহেকীয়াকৈ 5000 টকাকৈ দিয়া হ'ব আৰু লগতে এজটো আমাৰ 21 পৰা 24 লাগিব ঠিক আছে মন কৰিব ইয়াতে ফাইনেলি 21 পৰা 24 লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব 24 যদি বেছি হৈছে তেনেহ'লে অনলাইন এপ্লাই কৰিব নোৱাৰিব আৰু 21 যদি কম তেনেহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব সেইকাৰণে 21 পৰা 24 ভিতৰত হ'ব লাগিব আমাৰ বয়সটো আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যেহেতু মই জনাই দিলোঁ আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম